এই সজাগতা অনুষ্ঠান আমাৰ বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰম বন্ধ কৰা আৰু শিশুৰ যৌন নিৰ্যাতনৰ বিলাক যাতে আমাৰ কম হয় তাৰ কাৰণে আমাৰ এখন কমিটি আছে। সেই কমিটিখনত আমি থানাতে কৰিলোঁ। সেই মিটিং এবাৰ থানাত কৰিলোঁ, এবাৰ স্কুলত কৰিলোঁ। তেতিয়া মোৰ অনুভৱ এটা হৈছিল, এই কথাখিনি আমাৰ কমিটিখনৰ মাজতে নাৰাখি আমি যদি এনেকুৱা ধৰণৰ গাঁওবিলাকত আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানুহখিনিয়ে গম পাব। আৰু আজি অলপ আঠাবাৰী ৰাইজৰ মানুহখিনি অলপ হ'লেও গম পাইছে। আৰু এনেকুৱা ধৰণৰ আমি সজাগতা সভাখন পাতি এনেকৈ মানে বিভিন্ন জেগাই জেগাই যদি আমি পাতোঁ তেতিয়া বাল্য বিবাহটো অলপ হ'লেও বন্ধ কৰিব আমি সক্ষম হ'ম। তাৰপিছত যৌন নিৰ্যাতন যিটো সেইটো মানে বন্ধ হ'ব বুলি মই ভাবোঁ। তাৰমানে অলপ এৱাৰনেছ এটা হ'ব আৰু এই সজাগতা হোৱাটোৱে আমি বিচাৰিছোঁ। আৰু লগতে শিশু শ্ৰমসকল যাতে আমাৰ বন্ধ হয়, তেওঁলোকে যাতে বিদ্যালয়মুখী হয়, সেইটো আমি বিচাৰোঁ। আৰু সেইখিনিয়ে আজি মই ক'ব বিচাৰিছোঁ। এই প্লেটফৰ্ম যিখন আমি পালোঁ আজি ক'বলৈ, সেইখিনি অলপ হ'লে অলপৰ পৰা মই ছাপোৰ্ট পাইছোঁ বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁলোকে নিশ্চয় এইবিলাক নিজৰ নিজৰ এৰিয়াত গৈ কৰিব। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।